আসসালামু আলাইকুম। তো রাইজ আজি এটা আমি অন্যতম ভিডিঅ' কৰিবলৈ গৈ আছো, যিটো ভিডিঅ' নেকি মাত্ৰ ইছলাম ধৰ্মৰ মানুহখিনিৰ কাৰণে। তো এই ভিডিঅ'টো আপোনালোকে গমেই পাইছে যে কিছুদিন পিছতে আমাৰ ঈদুল আজহা বা কিছুমানে কয় বকৰি ঈদ বুলি। তো এই ঈদটো সন্মুখত আহি আছে। তো এই ঈদটোত আমি কিছুমান আপোনালোকে সকলোৱে জানে যে অন্য ধৰ্মৰ মানুহখিনিও জানে যে এই ঈদটোত আমি কিছুমান প্ৰাণী যেনেকুৱা গৰু ছাগলী ভৈঁচ উট এনেকুৱা ধৰণৰ কিছুমান জীৱ জানোৱাৰ আমি কি কৰোঁ, ইছলাম ধৰ্মৰ মানুহখিনি কুৰবানী দিওঁ। তো এই কুৰবানীখিনি দিয়াৰ পিছত আমি যিখিনি সেই জানুৱাৰখিনিৰ পেলনীয়া বস্তু কিছুমান থাকে, আমি হয়তো বহুতে কিছুমান ডাষ্টবিনত পেলাওঁ, কিছুমানে ৰাস্তাত পেলাওঁ, কিছুমান মানে য'তে ত'তে পেলাওঁ বা টেষ্টবিলাক আমি য'তে ত'তে পেলাওঁ। তাৰ পৰা এটা বেয়া পলিউশ্যনৰ সৃষ্টি হয় বা দুৰ্গন্ধৰ এটা সৃষ্টি হয়। তাৰ পৰা নানা ধৰণৰ বেমাৰ আজাৰৰ সৃষ্টি এটা হ'ব পাৰে। বা অন্য ধৰ্ম অৱলম্বী মানুহখিনিও কিছুমান আমি যিবিলাক জানুৱাৰ নেকি আমি কুৰবানী দিওঁ বা সেই জানুৱাৰখিনি তেওঁলোকে হয়তো ব্যৱহাৰ নকৰে। কাৰণ প্ৰত্যেকে আপোনালোকে জানে যে নিজৰ ধৰ্মটো নিজৰ কাৰণে ডাঙৰ। যেনেকুৱা আমাৰ মুছলমানৰ কাৰণে ঈদটো ডাঙৰ বা এই ঈদত আমি কুৰবানী দিব লাগিব, ঠিক সেই ধৰণৰ অন্য ধৰ্মৰ মানুহখিনিয়ে হয়তো কুৰবানী নিদিয়ে। প্ৰত্যেকৰ ধৰ্মটো বেলেগ বেলেগ। তো আমি এনেকুৱাভাৱে কুৰবানীটো দিব লাগিব যেন অন্য ধৰ্মৰ মানুহখিনিয়ে যেনে দুখ নাপায় বা কষ্ট নাপায়। তো আমি দেখিছোঁ যে বহুতে এই কুৰবানী দি পেলনীয়া বস্তুখিনি মিউনিচিপালিটি ডাষ্টবিনত পেলোৱা দেখা পাইছোঁ। তো তাত নানান ধৰণৰ মানুহ হয়তো অন্য ধৰ্মৰ মানুহখিনিওতো ডাষ্টবিনত কিবা বেলেগ বস্তু পেলাবলৈ আহে। তাৰ পৰা কুকুৰে টানি এঠাইৰ পৰা আন ঠাইলৈকে লৈ যায়। তে এনেকুৱা বেলেগ ধৰ্মত এটা আঘাত হানি হয়। তো আপোনালোকক মই অনুৰোধ কৰি কৈছোঁ যে আপোনালোকে যিখিনি পেলনীয়া বস্তু থাকে আপোনালোকৰ নিজৰ ঘৰৰ পিছপিনে হয়তো বহুতৰে ঠাই আছে, তাত এটুকুৰা ঠাইত অলপ গাঁত কৰি তাত আপোনাৰ যিখিনি পেলনীয়া বস্তু আছে আপোনালোকে যদি তাত ধুনীয়া কৰি বস্তুখিনি মাটিত পুতি থৈ দিয়ে, তাৰ পৰা ধুনীয়াকৈ তাৰ পৰা এটা বেয়া পলিউশ্যনৰ সৃষ্টি নহ'ব আৰু বস্তুখিনিয়ে ধুনীয়াকৈ থাকি যাব। তো তাৰ পৰা কোনো এটা আমাৰ সমাজত এটা ক্ষতি নহ'ব বা অন্য ধৰ্মৰ মানুহখিনি এটা আঘাত নাপায়। তো ৰাইজ আপোনালোকে বিনম্ৰভাৱে মই অনুৰোধ কৰি কৈছোঁ, সন্মুখত এই ঈদটো আছে। তো এই ঈদত আপোনালোকে বহুত হুঁচিয়াৰেৰে আপুনি পেলনীয়া জীৱ জানোৱাৰৰ বস্তুখিনি আপোনালোকে ধুনীয়াকৈ আপোনাৰ ঘৰৰ পিছপিনে আপোনালোকে পুতি থৈ আন ধৰ্মক কোনো দুখ নিদিব। মোৰ এইটোৱে আপোনালোকলৈ বিনম্ৰভাৱে অনুৰোধ। আৰু বিশেষকৈ আপোনালোকে জানে যে এই ঈদুল আজহাত আমি কি কৰোঁ, কিছুমান মানে আমাৰ যিখিনি প্ৰাণী আমি কুৰবানী দিওঁ, এই কুৰবানীখিনি এঠাইৰ পৰা আন ঠাইলৈ আমি মানুহক বিতৰণ কৰোঁ। তো এই বিতৰণ কৰাৰ সময়ত কিছুমান মানুহ আছে অলপ দুখীয়া শ্ৰেণী বা দৰিদ্ৰ সীমাৰেখাৰ তলত থকা মানুহ কিছুমানে অকণমান মাগিবলৈ আহে। তো আমি দি দিওঁ তেওঁলোকক, কিন্তু আমি দিয়াৰ আগত কিছুমান কথা চিন্তা কৰিব লাগিব। যিহেতু নেকি আমাৰ এইখন নানা ধৰ্ম অৱলম্বী মানুহ আমাৰ একেলগে বাস কৰি আছোঁ, আমি কিছুমান বস্তু চিন্তা কৰিব লাগিব যে আমি এটা জাতি ধৰ্মৰ মানুহে এই ভাৰতবৰ্ষত আমি বসবাস কৰা নাই বা থকা নাই। তো আমাৰ এই ভাৰতবৰ্ষত বহুত ধৰণৰ বহুত জাতি মানুহ আছে। তো আমি হুঁচিয়াৰ হ'ব লাগিব। কেনেকুৱা কিছুমান মানুহ বগা পলিথিন লৈ আহে, তো আমি চিন্তা নকৰি বগা পলিথিনখন লৈ গৈছে আমি অকণমান সোমাই দিওঁ মাংস, কিন্তু সেইটো ভুল। বাটেৰে লৈ যোৱা সময়ত কিছুমান অন্য ধৰ্ম অৱলম্বী মানুহতো তাত থাকিব পাৰে, আমি সেইটো চিন্তা কৰাৰ প্ৰয়োজন। তো মই ৰাইজলৈ বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, আপোনালোকেতো বিতৰণ কৰিব লাগিবই, কিন্তু যিবোৰ ব্যক্তিয়ে নেকি কলা ঠঙা ব্যৱহাৰ কৰে বা লৈ আহে তেওঁলোককে আপোনালোকে চিন্তা কৰি দিব। কাৰণ ইয়াৰ যদি নেকি আপোনালোকে কলা ঠঙা লৈ অহা মানুহজনক বা ব্যক্তিজনক আপোনালোকে দিয়ে, নতুবা বেগত যদি লৈ আহে তেওঁক দিয়ে, তেতিয়া অন্য ধৰ্ম অৱলম্বী মানুহখিনি যিখিনি নেকি বাটেৰে বহি থাকে তেওঁলোকে কোনো গমেই নাপাব যে এই পলিথিনখনত বা বেগখনত কি আছে। তো আশা কৰিছোঁ যে আপোনালোকে বহুত ধুনীয়াকৈ বহুত হুঁচিয়াৰেৰে এই ঈদুল আজহা বা বকৰি ঈদ বুলি আমি যিটো নেকি কওঁ, আপোনালোকে ধুনীয়াকৈ এই নিয়ম প্ৰণালীৰ মাজেৰে আপোনালোকে এইটো পালন কৰি যাব বুলি মই এটা আশা ৰাখি আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।